অসমত প্ৰধানমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ অভিযান গুৱাহাটী আৰু নলবাৰীত নিৰ্বাচনী প্ৰচাৰ অভিযান প্ৰধানমন্ত্ৰীৰ গুৱাহাটীত বিজেপি প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ হৈ মোদীয়ে চলাব প্ৰচাৰ নলবাৰীত বৰপেটাৰ অগপ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ হৈ প্ৰচাৰ চলাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বুধবাৰে নলবাৰীত প্ৰধানমন্ত্ৰীৰ নিৰ্বাচনী সভা আগন্তুক লোকসভা নিৰ্বাচন উপলক্ষে প্ৰথমখন নিৰ্বাচনী সভাত ভাগ ল'ব প্ৰধানমন্ত্ৰীয়ে ইয়াৰ বাবে নলবাৰীৰ বৰকুৰাত ব্যাপক আয়োজন কৰা হৈছে প্ৰধানমন্ত্ৰীক আদৰিবলৈ নলবাৰীত দিনে নিশাই ব্যস্ত হৈ আছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই নিজেই হাতত কোৰ লৈও প্ৰস্তুতি কাৰ্যত অংশ লোৱা দেখা গৈছে আমাৰ যিখন অসমৰ বিহুৱান সেই বিহুৱানখন লৈ তেওঁ দিল্লীতো বিহুৱান লৈ তেওঁ মিটিঙত আহিব আমেৰিকাত গলেও ডিঙিত বিহুৱান জাপানত গলেও ডিঙিত বিহুৱান আমাৰ অসমীয়া মানুহে দিল্লীত গলে কিমান বিহুৱান পিনে সেয়া প্ৰশ্নবোধক চিন কিন্তু নৰেন্দ্ৰ মোদীয়ে যেতিয়া কোভিডৰ ভেকচিন ল'ব যায় তেতিয়া তেওঁ অসমীয়া গামোচাখন ডিঙিত পিন্ধি ৰাখে প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙে অসমৰ সাংসদ হৈও 10 বছৰত মাত্ৰ 6-7 বাৰতকৈ বেছি অসমলৈ অহা নাছিল কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসমলৈ 26 বাৰ আহিছে কাজিৰঙাত নিশা কটাই যোৱা মোদীয়ে এদিন মাজুলীতো নিশা কটোৱাৰ প্ৰতিশ্ৰুতি দি গৈছে বুলি ক'লে মুখ্যমন্ত্ৰী শৰ্মাই 10 বছৰ তেওঁ প্ৰধানমন্ত্ৰী হৈ আছিল 6 বাৰ 7 বাৰতকৈ তেওঁ অসমলৈ অহা নাছিল তাৰে দুবাৰটো ৰাজ্যসভাৰ নমিনেশ্যন দিবৰ কাৰণে আহিছিল কিন্তু এই নৰেন্দ্ৰ মোদী তেওঁ অসমৰ নহয় তেওঁ গুজৰাটৰ কিন্তু অসমত তেওঁ এতিয়ালৈকে 26 বাৰ তেওঁ অসমলৈ আহিছে 26 বাৰ মোদী ডাঙৰীয়াই মোক প্ৰতিশ্ৰুতি দিছে যে তেওঁ এনেকৈ এদিন ৰাতি তেওঁ মাজুলীটো কটাব সেই প্ৰতিশ্ৰুতি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই মোক দি থৈ গৈছে ইপিনে প্ৰধানমন্ত্ৰীৰ নলবাৰীৰ সভাত বতৰে বিধি পথালি দিয়াৰ আশংকাও দেখা গৈছে মঙলবাৰে পুৱাৰে পৰা নেৰানেপেৰা বৰষুণৰ বাবে উদ্যোক্তাসকল উদ্বিগ্ন হৈ পৰিছে ইয়াৰ মাজতে প্ৰস্তুতি তুংগত আছে নলবাৰীৰ বৰকুৰাত ইপিনে প্ৰধানমন্ত্ৰীৰ আগমনক লৈ নলবাৰীৰ কেইবাটাও স্থানত নো ড্ৰোন ফ্লাইং জোন ঘোষণা কৰিছে প্ৰশাসনে নলবাৰীৰ বৰকুৰা হৰিপুৰ আৰু লাউদল অঞ্চলক নো ড্ৰোন ফ্লাইং জোন ঘোষণা কৰা হৈছে নলবাৰীৰ পৰা কৈলাশ ডেকাৰ সহযোগত ব্যুৰ' ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট